ডিমনিটাইজেশন মানে কি কনসেপ্ট? ডিমনিটাইজেশন refers to the process by which a government withdraws the legal tender status of particular currency, note or coin. After demonetization, that currency cannot be used for transactions and must be exchanged or deposited in the banks within specified time. ডিমনিটাইজেশ্যন হৈছে এনে এটা প্ৰচেছ যাৰ সহায়ত গভৰ্ণমেণ্টে পুৰণা নোটখিনি বা চলিত নোটখিনি মানে কি কৰি দিয়ে, বেন কৰি দিয়ে বা ইনভেলিড কৰি দিয়ে আৰু নতুন নোট ইছ্যু কৰে। মানে যেনেকৈ 2016 8 নম্বৰ তাৰিখে ইণ্ডিয়াত আগৰ যিখিনি 500 টকীয়া আৰু 1000 টকীয়া নোট আছিল সেইখিনি ইনভেলিড কৰি দিছে, মানে কৈছে যে আজিৰ পৰা এইখিনি নোট আৰু নচলে। আৰু হৈছে আফটাৰ ডিমনিটাইজেশ্যন, আৰু ডিমনিটাইজেশ্যন কৰাৰ পিছত ডেট কাৰেঞ্চি কেনট বি ইউজড ফৰ ট্ৰানজেকশ্যন। ডিমনিটাইজেশ্যন কৰাৰ পিছত সেই আগৰ নোটখিনি আৰু ট্ৰানজেকশ্যন কৰাৰ কাৰণে আমি ইউজ কৰিব নোৱাৰিম। ইয়াৰ উপৰিও মাষ্ট বি এক্সচেঞ্জড অৰ ডিপজিট ইন দ্য বেংকছ উইদিন স্পেচিফাইড টাইম, আৰু গভৰ্ণমেণ্টে এটা সীমা বান্ধি দিব আৰু ক'ব এইখিনি সময়ৰ ভিতৰত পইচাখিনি বেংকৰ পৰা এক্সচেঞ্জ কৰি ল'বা। মানে হৈছে পুৰণা নোটখিনি বন্ধ কৰি দিয়া আৰু নতুন নোট ইছ্যু কৰা। হৈছে কি ফিচাৰ্ছ অফ ডিমনিটাইজেশ্যন কি আছে? ফাৰ্ষ্ট হৈছে লিগেল উইথড্ৰল কাৰেঞ্চি। এইটো এটা লিগেল মানে পলিচি যিটো চৰকাৰৰ দ্বাৰা মানে আইনীভাৱে কৰা হয়। তাৰপিছত গভৰ্ণমেণ্ট পলিচি, এইটোত যে আমি ক'লোঁ যে চৰকাৰী পলিচি, এইটো হৈছে কি গভৰ্ণমেণ্ট পলিচি, যিটো বস্তু চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু RBI কৰে। কোনে কৰে? চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু RBI কৰে। তাৰপিছত টাইম বাউণ্ড এক্সচেঞ্জ, এইটো বস্তুত কি কৰা হয়, ডিমনিটাইজেশ্যনত মানুহবিলাকক কি কৰা হয়, এটা টাইম দিয়া হয়, এটা লিমিটেড টাইম দিয়া হয় যে এই টাইমৰ ভিতৰত আগৰ পইচাখিনি তোমালোকে এক্সচেঞ্জ কৰি লোৱা। তাৰপিছত মানি শ্বৰ্টেজ, ডিমনিটাইজেশ্যনৰ ফলত মানি শ্বৰ্টেজ হয়, কাৰণ মাৰ্কেটৰ পৰা আগৰ পুৰণা নোটখিনি উঠাই লোৱা হয় বা বেন কৰি দিয়া হয়। চ' নতুন নোটখিনি গৈ পাওঁতে গ্ৰাউণ্ড লেভেলত বা মাৰ্কেটত গৈ পাওঁতে বহুত সময়ৰ প্ৰয়োজন হয়। চ' অলপ সময়ৰ কাৰণে মানি শ্বৰ্টেজ হয়। তাৰপিছত টুল এগেইনষ্ট ব্লেক মানি, এইটো কেনেকুৱা বস্তু? টুল এগেইনষ্ট ব্লেক মানি, ব্লেক মানিৰ বিপক্ষে এইটো এটা টুল হয় যাৰ সহায়ত ব্লেক মানি ডিটেক্ট কৰা হয়। কাৰণ যেতিয়া এজন মানুহৰ তাত বহুতো ব্লেক মানি থাকিব, সি এক্সচেঞ্জ কৰিবলৈ যাব, চ' তেতিয়া সি ধৰা পৰি যাব। তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল ইম্পেক্ট, মানে ডিমনিটাইজেশ্যনৰ ফলত ছ'চিয়েলি আৰু ইকনমিকেলি মানে এফেক্ট পৰে, কাৰণ যেতিয়া পইচা নাথাকিব তেতিয়া এফেক্ট পৰিব। তাৰপিছত হৈছে কি অবজেক্টিভছ, মানে উদ্দেশ্য কি? টু কণ্ট্ৰল ব্লেক মানি। আমি আগতে যে কৈ আহিছোঁ মানে ব্লেক মানি কণ্ট্ৰল কৰাৰ কাৰণে আমি কি কৰা হয় বা চৰকাৰে কি কৰে, ডিমনিটাইজেশ্যন পলিচিটো আনে। তাৰপিছত টু কণ্ট্ৰল ফেক কাৰেঞ্চি, যেতিয়া মাৰ্কেটত বহুতো ফেক কাৰেঞ্চি হ'ব যাৰ দ্বাৰা ইলিগেল বা ক্ৰাইম হ'ব, চ' সেয়েহে কি কৰা হয়, চৰকাৰৰ দ্বাৰা এই পলিচি অনা হয় যাতে ফেক কাৰেঞ্চিখিনি আমি মাৰ্কেটৰ পৰা উঠাই ল'ব পাৰিম আৰু ক্ৰাইমটো মানে কম কৰিব পাৰি। তাৰপিছত টু কণ্ট্ৰল কাৰাপশ্যন এণ্ড ইলিগেল এক্টিভিটিজ, আমি এতিয়া যে কৈছোঁ যে ইলিগেল কাৰবাৰ হয় বা কাৰাপশ্যন, যেতিয়া বহুত কাৰাপশ্যন হয় তেতিয়া ডিমনিটাইজেশ্যন কৰা হয়। তাৰপিছত টু প্ৰমোট কেছলেছ এণ্ড ডিজিটেল ইকনমি, যেতিয়া কোনো এটা দেশে বিচাৰে যে সেই দেশটো মানে কি কৰিব, কেছলেছ কৰিব আৰু ডিজিটেলি মানে গ্ৰ' কৰিব বিচাৰিব, তেতিয়া কি কৰা হয়, ডিমনিটাইজেশ্যন অনা হয়। ডিমনিটাইজেশ্যনৰ ফলত কি কেছলেছ মানে ডিজিটেল মানে UPI, ফোনপে' এটচেট্ৰাৰ কি হয়, গ্ৰ' হয়, বিকজ মাৰ্কেটত কি নাথাকে, কেছ নাথাকে, কেছ কম থাকে। তাৰপিছত টেক্স, যেতিয়া মানুহবিলাকে বা বিজনেছ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে টেক্স মানে টেক্সৰ ফ্ৰড কৰে, তেতিয়া কি কৰা হয়, ডিমনিটাইজেশ্যন কৰা হয়। কাৰণ আগতে আমি কৈছোঁ যে যেতিয়া ডিমনিটাইজেশ্যন কৰা হ'ব, মাৰ্কেটত যিখিনি পইচা আছে সিহঁতৰ তাত যিখিনি পইচা আছে কিন্তু এক্সচেঞ্জ কৰিব লাগিব, তেতিয়া বেংকত যাব লাগিব। চ' যেতিয়া বেংকত যাব তেতিয়া চাব যে সিহঁতৰ বহুতো মানে কি থাকে, ধন সম্পত্তি আছে। চ' তেতিয়া কি কৰি দিব, সিহঁতক মানে টেক্সত মানে পেলাই দিব।